এইখিনিত মোৰে ভুল। পিছদিনাখন কি কৰিছে তেখেতে মানে মোক গোটেই মোৰ গাৰ কাপোৰ খুলিব দিছে। তাৰ সাক্ষী আছে, মোৰ বেল্টেৰে মানে গোটেই মোৰ পিঠিটো ফালি পেলাইছে। মোৰ মানে গাত এটাও কাপোৰ নাই। মোৰ ল'ৰা ছোৱালী মানে মোৰ ল'ৰা ছোৱালীয়ে চাই আছে। তেওঁ ফটো উঠি খুব ভাল পাওঁ, মানে এইটো বেয়া লাইন বা তেতিয়াৰ পৰা কি হ'ল, মোৰ জীৱনটো একদম নৰক হৈ গ'ল। তেতিয়া সি তাৰ পিছৰ পৰা তেখেতে নমস্কাৰ, মই চাহিন। আপোনালোকে চাই আছে প্ৰাইম 24 ইণ্ডিয়া। আজি আমি এনে এগৰাকী নাৰীৰ সৈতে কথা পাতিম, যিগৰাকী নাৰীয়ে তেখেতৰ জীৱনত বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে আজি নিজৰ জীৱনটোৰ লগত যুঁজি আছে। তেখেত হ'ল ৰুবি বৰা বাইদেউ। ৰুবি বৰা বাইদেউ, আপোনাক প্ৰাইম 24লৈ স্বাগতম। ধন্যবাদ চাহিন। আজি তোমালোকৰ অনুষ্ঠানটিলৈ মোক এই তোমাৰ চেনেলটোলৈ, পডকাষ্ট চেনেলটোলৈ মাতি অনাৰ বাবে, আমন্ত্ৰণ কৰি অনাৰ বাবে মই সঁচাকৈ সুখী। তাকে আজি মনৰ কথা পাতিম তোমাৰ লগত। আমি যিখিনি জানিব পাৰিছো, আপোনাৰ জীৱনটোত আপুনি বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আপোনাৰ জীৱনটোৰ লগত আপুনি যুঁজি আছে। আপুনি তাৰ বিষয়ে অলপ জনাব নেকি? হয় চাহিন, মই মোৰ জীৱনটো একেবাৰে সৰু এখন ঠাইৰ পৰা মই অহা। নামৰূপ, তোমালোকে শুনিছা চাগে, হিন্দুস্তান ফাৰ্টিলাইজাৰ। মোৰ দেউতাই চাকৰি কৰিছিলে তাতে মোৰ পঢ়া, যিখিনি প্ৰথম প্ৰাথমিক আৰু তোমাৰ হাই ছেকেণ্ডেৰীলৈকে মই তাতে পঢ়িছো। পঢ়াৰ পিছত মই গুৱাহাটীলৈ আহোঁ। গুৱাহাটীত আহি আকৌ মই পঢ়াৰ এটা মানে তোমাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত মই ভৰ্তি হওঁ। তাৰ পিছৰ পৰা জীৱনটো অলপমান মোৰ বেলেগ পৰ্যায়লৈ গতি কৰিলে। যেতিয়া মই গুৱাহাটীত পঢ়িব পঢ়ো, তেতিয়া সঁচাকৈ ক'বলৈ গ'লে এইখিনিত মোৰে ভুল। আৰু মই সেয়ে মোৰ নিচিনা হাজাৰ গৰাকী হয়তো ছোৱালী তেনেকুৱা এখন সৰু জেগাৰ পৰা গুৱাহাটীত বহুত মনৰ আশাৰে মনৰ সপোনবোৰ পূৰ্ণ কৰিবলৈ আহে। তেনেকে ময়ো আহিছিলো, আৰু তেনেকে এতিয়াও হয়তো বহুত ছোৱালী আহি থাকে, যুৱতী আহি থাকে। সেইসকল যুৱতীকো মই এই অনুষ্ঠানৰ মাধ্যমেৰে ক'ব বিচাৰো, ময়ো আহিছিলো তেনেকে বহুত সপোন লৈ চকুত। আহি ইয়াতে মই পঢ়া মানে ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়া মানে হেৰি কৰিছিলো। তাৰপিছতে হঠাৎ মই একচুৱেলি মোৰ সৰুৰ পৰা এটা বিৰাট মানে মোৰ ভাল পোৱা এটা হেৰি আছিলে যে মই ফটো উঠি খুব ভাল পাওঁ। খুব ভাল পাওঁ, মোৰ ফটো উঠা এটা বহুত চখ। তাৰপিছতে ফটো উঠি ভাল পাওঁ, মোৰ অকমান অভিনয় হেৰিটোও ভাল লাগে, খুব ভাল লাগে। কিন্তু মোৰ মা বহুতখিনি মানে ষ্ট্ৰিক্ট আছিলে, ত' মই মোৰ সেই সপোনটো মানে মই পূৰণ কৰাত মাৰ পৰা সদায় বাধা পাইছিলো। মায়ে মানে এইবোৰ নাই, নালাগে, ছোৱালী মানুহে কৰিব, মানে এইটো বেয়া লাইন বা কিবা এনেকুৱা মাহঁতৰ মানে সেইটো সময়ত মাহঁতৰ চিন্তাধাৰা। মই সেইটো নকওঁ যে মায়ে বেয়া চিন্তা কৰিছিলে বা ভাল চিন্তা কৰিছিলে, মই ক'ব নাযাওঁ, কিন্তু সেইটো সময়ত চিন্তাধাৰা মাহঁতৰ। তাৰপিছতে সেই সময়ত মই যেতিয়া পঢ়িব আহো গুৱাহাটীত, তেতিয়া মোৰ সেই উদ্ভাৱনটো আকৌ জাগি উঠিলে। তাৰপিছতে তেনেকে মই জ্যোতি চিত্ৰবন যাওঁ। জ্যোতি চিত্ৰবনতে মই এজন পুৰুষক লগ পাওঁ আৰু চিনাকি হওঁ। তেখেতে সেইটো সময়ত মানে যথেষ্ট মানে মোক ধৰি লোৱা মোৰ তেখেতৰ নম্বৰটো দিলে, ফোন নম্বৰ, যে কিবা অসুবিধা হলে ফোন কৰিবা। জ্যোতি চিত্ৰবনত মই গৈছিলো, অভিনয় শিকিম বুলিয়ে গৈছিলো। তেতিয়াই লগ পাওঁ, সেই ফাৰ্ষ্ট দিনাখনেই মই লগ পাওঁ। আপুনি মানে অভিনয় জগতৰ লগত মানে অলপ আপোনাৰ ইন্টাৰেষ্ট আছিলে? খুব ভাল পাওঁ। তাৰপিছতে তেতিয়াই তেখেতক লগ পাইছিলো। লগ পাই মই যেতিয়া যাওঁ যেতিয়া তেখেতক লগ পাওঁ, তেতিয়া লগ পাই মানে তেখেতে বহুত খিনি মানে ধৰি লোৱা ক'ৰ পৰা আহিছা, কি গুৱাহাটীত কি কৰিব আহিছা। তাৰপিছত তেখেতে মই যিটো হোষ্টেলত থাকো, তেখেতে প্ৰায় ফোন কৰে, খবৰ লয়। তেনেকে এটা আত্মীয়তা গঢ়ি উঠিলে। আৰু সেইটো সময়ত বয়স বহুত কম, চেঙেলীয়া মন বুলি কয় যে, চেঙেলীয়া মন ধৰি লোৱা। আৰু এইটোৱে হয়, বহুত যুৱতীৰ ক্ষেত্ৰতো হয়, এতিয়াও হৈ আহিছে। ধৰি লোৱা আমি নাৰীবিলাক সঁচাকে খুব এটা কোমল মনৰ অধিকাৰী। ধৰি লোৱা আমাক যদি কোনোবাই খুব কেয়াৰ কৰে, যত্ন কৰে, ধৰি লোৱা আমাৰ মনটো যত্নটো হয়, মনটো হেৰি হবলৈ আমাৰ বেছি দেৰি নালাগে। ত' সেইটো সময়ত মোৰো বয়স বহুত কম, জনা বুজা বহুত কম, ঘৰৰ গাৰ্জেনশ্বিপ যিবিলাক দাদা বা চবৰ পৰা আঁতৰি মই এটা মুক্ত জীৱন মই হেৰি কৰি আছিলো। তেতিয়া সেই পুৰুষজনক লগ পাওঁ। সেনেকুৱা গৈ আছিলে দিনবিলাক গৈ থাকোতে এদিন তেওঁ ক'লে যে তুমি মোৰ লগত বিয়া হবা। তাৰপিছতে ময়ো ভাবি নুগুনি সেইটো সময়ৰ
মা দেউতাকো নজনালো তেখেতে মানে সেইটো সময়ত ক'লে যে তুমি বিয়া হলে তুমি যিটো এতিয়া পঢ়ি আছা, তুমি যিখিনি কৰি আছা, তোমাৰ সপোনবিলাক মই মানে ফুলফিল কৰিবলৈ একো কমি নাৰাখো, মানে তোমাক মই যিকোনো পৰ্যায়ত মই আগবঢ়াই লৈ যাম। তাৰপিছত তেনেকে ময়ো মানে সেই সপোনত, হয়তো সপোন মোৰো আছিলে, সপোনটো সকলোৱে দেখে, মোৰো সপোন আছিলে। তাৰ সেই সপোনতে মই দৌৰিলো, দৌৰি সেই পুৰুষজনৰ লগত মই মা দেউতাৰ ঘৰখনৰ অজানিতে মই বিয়া হৈছিলো। তাৰপিছতে তাৰপিছতে মোৰ এটা জীৱন, যিটো জীৱন মোৰ মানে এতিয়ালৈকে শেষ হোৱা নাই সেই জীৱন। এতিয়া তেখেত মানে যাৰ লগত আপুনি বিয়া হৈছিলে, তেখেত এতিয়া আপোনাৰ লগত আছে? নহয়, তেখেত মোৰ লগত নাথাকে। আজি 8টা বছৰে 9টা বছৰে সোমালে, 9টা বছৰে আমি বেলেগকৈ মানে আছো। মোৰ 2টি সন্তানৰ সৈতে মই বেলেগকৈ থাকো, আৰু তেওঁ এগৰাকী বেলেগ নাৰীৰ লগত। আৰু চাহিন মানে কি হ'ল, মোৰ এই ক্ষেত্ৰত ভুল, এজন পুৰুষক মই হঠাতে চিনাকি হৈ বিয়া হলো, তেখেতৰ আগুৰি একো নজনাকৈ, জানিবই নিবিচাৰিলো। কিন্তু কেলে জানিব নিবিচাৰিলো, আমি হৈছো একেবাৰে সৰু সুৰা জেগাৰ ছোৱালী। আমাৰ সেই জেগাবিলাকত যি হৈ আছিলে একদম চকুৰ আগত হৈ আছিলে, একেবাৰে চকুৰ আগত যি হয় চকুৰ আগত হয়। আমি মানে তেনেকুৱা কেতিয়াও নেভাবো যে মানে এনেকুৱাও হব পাৰে। আমাৰ এখন কাল্পনিক যিখন মানে পৃথিৱী, সেই পৃথিৱীখনৰ পৰা আমি বহুত দূৰত আছিলো। সেই মানুহজন যে আগতেও বিয়া পতা, দুগৰাকীকৈ মানে বিয়া পতা, বা তেখেতৰ যে সন্তান আছে, বিয়া পতা বুলি মই নাজানো, কিন্তু তেখেতৰ দুগৰাকীকৈ নাৰী তেখেতৰ আছিলে, আৰু সন্তানো আছে, মই নাজানো। কিমান বছৰ আছিলে তেখেতৰ লগত ৰিলেশ্যনত আপুনি? মোৰ 12 বছৰ। সম্পূৰ্ণ হোম যজ্ঞ দ্বাৰা, যোৰহাট বিষ্ণু যজ্ঞ মন্দিৰত আমাৰ হোম যজ্ঞৰ দ্বাৰা বিয়া হৈছিলে। বিয়াৰ আগত তেখেতৰ লগত যেতিয়া চিনি পালে, আপুনি চিনাকি হল, তাৰপিছত আপুনি তেখেতৰ লগত চিনাকি হোৱাৰ পৰা বিয়াৰলৈকে মাজত আপোনাৰ কিমান দিন এনেকুৱা আছিলে, বা কিমান বছৰ আছিলে তেখেতলোকৰ ৰিলেশ্যনত? খুব বেছি তোমাৰ 1 বছৰ 6 মান্থ এনেকুৱাই। 1 বছৰত আপুনি এবাৰো গম পাবৰ কাৰণে বিচৰা নাছিল তেখেতৰ? বিচাৰো মই তোমালোকৰ ঘৰলৈ লৈ যাবা, এনেকে কওঁ। তেখেতে মোতকৈ অকমান ডাঙৰো বাৰু, মোতকৈ যথেষ্টখিনি। তেখেতক কওঁ যে তোমালোকৰ ঘৰলৈ মোক লৈ যাবা কেতিয়াবা। তেখেতে কয় নাই, মোৰ মাহঁত বহুত বেয়া, মানে মোৰ ভন্টিহঁত বহুত মানে কাৰা, বহুত ষ্ট্ৰিক্ট। মই একদম সৰুতে ঘৰৰ পৰা ওলাই আহিছো, মই কিমান বছৰতে ঘৰৰ পৰা ওলাই আহা, মই সদায় বেলেগকৈ থাকো হা। এতিয়াও মই ঘৰৰ বেডৰুম সোমাই নাযাও, মানে সোমাই পোৱা নাই। তুমি নোৱাৰিবা মোৰ ঘৰৰ মানুহৰ লগত। তেখেত একচুৱেলি মানে আপাৰ আচামৰে, কিন্তু তেখেতলোকে গুৱাহাটীতে এষ্টাব্লিছ। আপুনি মানে তেখেতৰ আগৰ জীৱনটোৰ কথা একোৱে নাজানিলে? একদম। আৰু তেখেতে যে বিয়া পাতা, সেইটো আপুনি কেতিয়া গম পাইছে? কেতিয়া গম পালো চাহিন, তেখেতে মোক মইতো হোষ্টেলত আছিলো, হোষ্টেলৰ পৰা তেখেতে মোক লৈ গ'ল যোৰহাটলৈ। যোৰহাটত মানে তেখেতে ক'লে মোৰ কাম চলি আছে, আমাৰ তাতে বিয়া হব। তাৰপিছতে তেখেতে এটা ঘৰ লয়, আৰু ঘৰত মালোৱালি বুলি কয়, তেখেতে এটা ঘৰ লৈ আছিল। যোৰহাটৰ কোনোবা মানুহে যদি চাই, তেখেতলোকে গম পায় বাৰু, মানে চিনি পাব মোক। তাৰপিছতে এটা ঘৰ লয়, ঘৰটোত তোমাৰ থাকো, তাতে তোমাৰ আমাৰ বিষ্ণু যজ্ঞ মন্দিৰত, মহাবিষ্ণু যজ্ঞ মন্দিৰত তোমাৰ বিয়াও হয়, যিখিনি নিয়ম নীতিৰে বিয়া হয়। তাৰপিছতে তেনেকেই আৰু সংসাৰ পাতনি মেলিছিলো। তাৰ পাছত আপুনি গম পালে? তাৰপিছত তোমাৰ গৈ আছে আৰু দিনবিলাক গৈ আছে, তেখেতে গুৱাহাটীলৈ আহি থাকে, প্ৰায় আহি থাকে। তাৰপিছতে 1 বছৰৰ পিছত, মানে বিয়া হোৱাৰ 1 বছৰৰ পিছত মোৰ গালৈ প্ৰথম মোৰ ছোৱালীজনী আহে। ছোৱালীজনী আহোতে তাৰমানে তেখেতে প্ৰায় গুৱাহাটীলৈ আহি থাকে, দুদিনৰ মূৰে মূৰে গুৱাহাটী আহি থাকে, দুদিনৰ মূৰে মূৰে গুৱাহাটী আহি থাকে। তেতিয়া মোৰ মোবাইল নাই, আৰু তাৰপিছত তেখেতৰ মোবাইল আছে। তেখেতৰ মোবাইলত তেখেতে ফোনটো আহিলে বাহিৰলৈ ওলাই যায়, ফোন এটা আহিলে বাহিৰলৈ ওলাই যায়। এতিয়া প্ৰথমতে ভাবো যে মই বিজনেছ সংক্ৰান্তীয় কিবা ফোন আহিছে নিশ্চয়, সেইকাৰণে বাহিৰলৈ গৈছে। কিন্তু কেতিয়াবা মানে হঠাৎ মাইকী মানুহৰ আৱাজো শুনা পাওঁ। ধৰি লও ইমানো মানে যিহেতু এটা যিমান তোমাৰ পৰিৱেশ পাৰ হৈ আহে, যিমান মানুহে পৰিস্থিতি পাৰ হৈ আহে, সিমানে মানুহৰ জ্ঞানৰ হেৰিটো বাঢ়ে বুলি মই ভাবো। ত মোৰো তেনেকে কিছুমান লাহে লাহে মোৰ লক্ষ্য হবলৈ ধৰিলে, মোৰ মানে চকুত পৰিব ধৰিলে। গম পালো যে পিছত মানে লাহে লাহে তেখেতৰে লগৰ এজনে মোক কলে, যিজন এতিয়া তেখেত ঢুকাইছে, তেখেত ঢুকাই গল হঠাৎ। তেখেতে মোক সেই দাদাই কলে যে তুমি জানা নাই, তুমি বাৰু গম পোৱা নাই নাজানো, কিন্তু
ইয়াৰ আগতেও মানে দুগৰাকীকৈ হেৰি আছে, তুমি কথাবোৰ অলপ ভালকৈ চাবাচোন ভাবি এনেকে ক'লে। তাৰপিছতো আৰু এগৰাকী তেখেতৰ লগৰে মানে তেখেতৰ সহধৰ্মিনী ৱাইফ মানে বৌ বুলি মাতো, তেখেতেও মোক এদিন ক'লে যে আৰু এগৰাকী আছে। তেনেকে গম পাওঁ আৰু কথাবিলাক ছোৱালীজনী অহাৰ পিছত গাত থাকোতে। তাৰপিছত আপোনাৰ বিবাহ বিচ্ছেদ কেতিয়া হ'ল? নহয় তেতিয়া মই ভাবো যে মানে প্ৰথমতেতো তেখেতক মই প্ৰশ্ন কৰিলো যে এনেকুৱা হয় নেকি, সঁচা হয় নেকি। তাৰপিছতে মই মানে তেখেতৰ পৰা মই সঁচাকৈ সেইটো সময়ত মানে মই আঁতৰি যাবলৈ ওলাইছিলো, আঁতৰি যাবলৈ একেবাৰে, কিয়নো মই মানে বহুত সাহসী, মোৰ বহুত সাহস, মানে সাহসটো মোৰ ভগৱানে কেনেকুৱা সাহস এটা দিছে মই নিজে ক'ব নোৱাৰো। সেই সাহসটো সেইটো সময়ত মোৰ আহিব ধৰিলে। মই ভাবিলো যে না যেনেকে হলেও মোৰ জীৱনটো মই আগবঢ়াই লৈ যাম। আপোনাৰ ছোৱালীজনী হয়, গাত আছে। তাৰপিছতে তেতিয়া মই গুচি যাব ওলালো। তেতিয়া তেখেতে ক'লে যে মানে তেখেতে মোক একদম মানে ভৰি চৰি ধৰি তেখেতে ক'লে যে মোৰ নাম মাইনা, ঘৰত মতা নাম মাইনা, মই আৰু মানে জীৱনত এনেকুৱা নকৰো। আৰু কোনো নাৰীৰ লগত যি কিবাকি নাৰীৰ লগত মোৰ হৈছে, মোৰ অকস্মাত মানে কিবা কিবি মোৰ হেৰিত পৰি মোৰ হৈ গৈছে। তেখেত যে আগৰে বিবাহিত মানে দুগৰাকী তেখেতৰ ৱাইফ আছে, তেখেতে আপোনাক স্বীকাৰ কৰিছে? স্বীকাৰ কৰিছে, সন্তান আছে বুলি স্বীকাৰ কৰিছে। সেই দুগৰাকী ক'ত থাকে? দুইগৰাকী গুৱাহাটীতে থাকে। আপুনি সেই গুৱাহাটীতে আছো, হয়। তাৰপিছত তাৰপিছতে তেখেতক ক'লো, তেখেতে মই ক'লো মই আঁতৰি যাওঁ তেতিয়াহ'লে, মই নিজৰ জীৱনটো মই যিহেতু কৰি খাব পাৰিম, মোৰ নিজৰ ওপৰত বিশ্বাস আছে। তোমাৰ যি ফেমিলি যি ভুল হৈ গৈছে আৰু হৈ গৈছে, কিন্তু মই এই ভুলত মই সোমাই থাকিব নোৱাৰো। এতিয়া মই যাওঁ, আঁতৰি যাওঁ। কিন্তু তেখেতে মোৰ ভৰিত তুমি যদি আঁতৰি যোৱা মোৰ জীৱনটোৱে শেষ, মানে তুমি আঁতৰি গলে মোৰ জীৱনটোৱে শেষ, মই জীয়াই থাকিব নোৱাৰিম। কেলে মোৰ হৈছে, মোৰ তেনেকুৱা ভুল হৈছে, মই স্বীকাৰ কৰিছো। কিন্তু সেই ভুলবোৰ মোৰ মানে অকস্মাত মানে মই সেই নাৰীকেইগৰাকীক মই উদ্ধাৰহে কৰিছো, মানে তেওঁলোকক মানে উদ্ধাৰ কৰিছো, মানে কিবা কিবি তেওঁলোক এনেকুৱা এটা হেৰিত পৰি আছিলে যে মই উদ্ধাৰ কৰি তেওঁলোকক মানে এজন পুৰুষৰ তাৰমানে হেৰি দিছো, মানে চাৰ্টিফিকেট দিছো। তেনেকুৱাকে মোক ইনডাইৰেক্টলি মানে বুজাইছে। মই যিটো বুজিছিলো সেইটো কৈছো দেই। তেনেকে ক'লে। তাৰপিছতে মই মানে বহুত হেৰি কৰিলো। তাৰপিছত তেখেতে মানে তেনেকে ক'লে। এটা কথা চাহি, আমি মানে সৰু জেগাৰ ছোৱালী বিলাকৰ আমাৰ এটা কি হয়, আমি ঘৰুৱা কিছুমান বস্তু আৰু সামাজিক কিছুমান বন্ধন আমি ছিঙিব নোৱাৰো। মোৰ দেউতা মানে ভকত, মানে ধৰি লোৱা দেউতাই খুব নামঘৰ যায়, গীতা ভাগৱত এইবিলাক মানে খুব হেৰি কৰে। তাৰপিছত মোৰ দাদা দুজন, মোৰ বাইদেউ এগৰাকী, ধৰি লোৱা বৌ আছে দুগৰাকী, মই ঘৰত চবতকৈ সৰু। সৰু জেগাবিলাক মই উভতি গলোৱে যেনিবা। মই এটা চিন্তা কৰিছো, মই ঘৰলৈতো প্ৰথমতে উভতি যাম, উভতি গলোৱে যেনিবা। তেতিয়া মোৰ মা দেউতাবিলাককতো মানে ওচৰৰ মানুহেতো প্ৰশ্ন কৰিব, ছোৱালীজনী উভতি আহিলে। সেই বস্তুটো মা দেউতাই কেনেকে মানে হেৰি কৰিব এই বয়সত। আৰু ময়ো চিন্তা কৰিলে যে মই সেই প্ৰশ্নবিলাক ফেচ কৰি সেইটো জীয়াই কিমান থাকিব পাৰিম। তাৰপিছতে আৰু বিশেষকৈ মানে মোৰ বহুত বেয়া লাগিলে, মোৰ পেটত অহা সন্তানটি, সেই সন্তানটি ক'ত ভুল, এটা পিতৃ সুখৰ পৰা বঞ্চিত কৰিবলৈ মই ক'ত মানে কিয় সেই সন্তানটি কি ভুল, সেই বুলিয়েই তাৰমানে তেখেতে ক'লে যে আৰু মোৰ জীৱনত কেতিয়াও নহয় এনেকুৱা, মানে আমি সকলোৱে মিলি জুলি আমি থাকিম, তেনেকে ক'লে। ময়ো ভাবিলো যে মোৰ মা দেউতাই এইটোৱে শিকাইছিলে যে মানে স্বামীয়ে সকলো, মানে স্বামীয়ে মানে তুমি যদি সেন্দুৰ লৈছা, সেই সেন্দুৰ খিনি মূল্য তুমি সন্মান ৰাখিব লাগে। সেই সন্মান ৰাখিয়ে মই তেওঁৰ লগত 12 বছৰ থাকিছিলো। আৰু তাৰ মাজতে এটি ল'ৰা সন্তানো আহিছিলে। তাৰপিছতে চাহিন মানে কি হ'ল, সেই মাজৰ সময়খিনি বহুত বেয়া। 12 বছৰৰ সময়খিনি এতিয়া মই তোমাক কেনেকে ক'ম, এই 12 বছৰৰ সময়খিনি এনেকুৱা সময়, মোৰ এনেকুৱা দুৰ্যোগ, যি দুৰ্যোগ তোমাৰ বহুত মানে মোৰ মাৰপিট হৈছিলে মোৰ লগত, বহুত অত্যাচাৰ, বহুত মানসিক বা হেৰি হৈছিলে। যেতিয়া মই তেখেতক মানে কোনোবা নাৰী বা কোনোবা বেলেগ নাৰীৰ লগত মানে মোবাইলতে বা কিবাতে এনেকে কওঁ যে এইটো মানে কোন হয়, বা তুমি মানে কিয় আকৌ হেৰি কৰিছা, মানে আৰম্ভ কৰিছা এইবিলাক, মোক বহুত মাৰপিট কৰিছিলে, বহুত মাৰপিট। পিছত গৈ পিনে তোমাৰ ল'ৰা ছোৱালীকেইটাকো মাৰপিট কৰে, ল'ৰা ছোৱালীকেইটাকো যথেষ্ট মাৰপিট কৰে। তাৰপিছতে ল'ৰা ছোৱালীকেইটাৰ তাৰমানে বাল্যকালৰ তোমাৰ 2 বছৰ 3 বছৰ মান সিহঁতে স্কুলে যাব নাপালে, সৰুতে স্কুলে যাব নাপালে সিহঁতে। সেই জীৱনটো মানে এনেকুৱা মানে হেৰি হ'ব ধৰিলে, তাৰমানে শান্তি নোহোৱা হ'ব ধৰিলে জীৱনটো।
মানে যিকোনো হেৰিতে মানে খুটি নাতি মানে এইটো ঘৰ মুচিলেও প্ৰব্লেম, ধৰি লোৱা ঘৰ নুমুচিলেও প্ৰব্লেম, ঘৰ মানে চাফা কৰি থলেও প্ৰব্লেম, ঘৰ চাফা কৰি নথলেও প্ৰব্লেম, মানে সেইবিলাক মানে এটা মেণ্টেল মানে মোৰ হেৰি প্ৰভাৱ পৰিব, মানসিকভাৱে হেৰিবোৰ গৈছিল মানে তাৰমানে মই ভাবি নাপাওঁ যে মই কি কৰিম, মই ঘৰৰ ভিতৰতো কৰিমতো কৰিম, মই কি কৰিম। মানে এতিয়া কেতিয়াবা ফোন কৰি এনেকুৱাকেও সোধে যে তই ঘৰ মুচিছ নেকি, তই কাপোৰ ধুইছ নেকি, মানে পানী খৰচ কৰিছ নেকি, মানে এনেকুৱা ধৰণৰো কুৱেশ্যন মানে মোক কৰে। ধৰি লোৱা তাৰপিছতে ধৰি লোৱা এগৰাকী, তাৰপিছতে তেখেতৰ জীৱনলৈ আৰু এগৰাকী মানে মাজতে মহিলা আহিলে। তেখেতৰ জীৱনত অলৰেডি দুগৰাকী নাৰী আছিলে তেখেতৰ ৱাইফ, তাৰপিছত আকৌ আপোনাক বিয়া পাতিলে, তাৰ পাছতো আকৌ এগৰাকী আহিলে, আকৌ সেইগৰাকী আকৌ মোৰ ল'ৰা ছোৱালী কেইটাক সৰুতে মানে তোমাৰ মই এগৰাকী টিউচন মানে বিচাৰি ফুৰিছিলো ঘৰত, মানে টিউচন কেলে পোৱালী কেইটাই তাৰমানে ল'ৰাটো বহুত দুষ্ট, সি মানে নপঢ়ে, সি মানে মই পঢ়ালে নপঢ়ে, কান্দি দিয়ে বা টোপনি ভেকচন ধৰে, কিবা কৰে। তাৰপিছতে আৰু মানে বাপেকেও কি হয় মানে যিকোনো সময়তে মানে সিহঁতে পঢ়াৰ হেৰি নাপায়, তাৰমানে পৰিৱেশ নাপায়। ত মই হলো টিউচন এগৰাকী লেডি যদি মই হেৰি কৰো, তাৰপিছতে ওচৰৰে ভণ্টি দুজনী মানে কলে যে মই কলো যে তোমালোকে মোক টিউচন এগৰাকী চাবাচোন, দিলে বিচাৰি তেখেতে আহিলে, তেখেতো মেৰিট আছিলে, তেখেতে কৰিলে মোৰ ঘৰত তোমাৰ 2 বছৰ মান কৰিলে। মই একো তেখেতলোকৰ একো যে তেওঁলোকৰ মাজত কিবা চলি আছে তেওঁলোকৰ একো গম নেপাওঁ, মই একো গম নেপাওঁ। তেখেতে হঠাৎ এগৰাকী দুবছৰ মান কৰাৰ পিছত তেখেতে হঠাৎ মোক এদিন কলে যে বাইদেউ মই আৰু নকৰো টিউচন, মোৰ হাজবেণ্ডে মানা কৰিছে। তাৰপিছতে মই কৈছো একো নাই মিছ, আপোনাৰ হাজবেণ্ডে কৰিবও পাৰে দিয়কচোন, একো হেৰি নাই, কিন্তু এইটো আমাৰ যিটো সম্বন্ধ সেইটো কিন্তু সদায় বজাই ৰাখিব দেই, এনেকে গম পোৱা নাছিলে। তাৰপিছতে তেনেকে মানে কিছুমান হেৰিত ধৰা পৰিব ধৰিলে, কিন্তু মই তেখেত বুলিয়ে নাজানো, নিজ গৰাকী বুলিয়ে নাজানো মানে তেখেতে ধৰি লওক হঠাৎ মোক কোনোবা এটা জেগাত লৈ গল, সেই জেগাটোত তাৰমানে সেইগৰাকীকো আগতে নিছে ধৰি লোৱা, সেই তাৰ মানুহে মানে কয় এই আগৰ গৰাকীটো নাছিলে, এইগৰাকী আগতে যে অহা দুগৰাকীটো নহয়, এনেকে মানে কিছুমান পাছত তেওঁলোকৰ মাজত যে কুৱেশ্যন মাৰ্ক এটা থাকে মানুহবোৰৰ। এতিয়া তুমি যদি এজন মানুহক বেলেগ ৱাইফৰ লগত আগতে দেখিছা, আকৌ বেলেগ গৰাকীক লৈ যায়, তুমিতো কুৱেশ্যন মাৰ্ক প্ৰশ্ন থাকিব ন, তুমিতো হঠাৎ তোমাৰ মুখৰ পৰা কিবা এটা নহয় কিবা এটা ওলাই যাব। সেই বস্তুটো তাৰমানে কি হ'ল, মানে মই পাব ধৰিলো, মই মানে লগে লগে কুৱেশ্যন কৰো, কোন, কি কথা, কি বতৰা। তাৰপিছত লাহে লাহে যেতিয়া মই হেৰি কৰিলো, এদিন মানে কি হ'ল, হাতীগড় বুলি এটা জেগা আছে, তেতিয়া হয়তো কেমেৰা, তেতিয়া মানে এনেকৈ যেনেকে মিডিয়া বিলাক মানে আছে, তেতিয়া নাছিলে, ইমান মানে এক্টিভ মানে হোৱা নাছিলে আৰু, 2-এটা চেনেল আছিলে। তাৰপিছতে মানে হাতীগড়ৰ নিচিনা জেগা মানে বুলি জেগাত মানে গুৱাহাটীৰ, তাতে মই মানে পিছা কৰিলো তেখেতৰ পিছা কৰিলো ঘৰৰ পৰা, কোন নহয় জানিবলৈ, কোন নহয় একচুৱেলি। পিছা কৰি অটো এখন লৈ পিছা কৰি ল'ৰাটো আছিলে মোৰ তেতিয়া, তাৰ 5 বছৰ, পিছা কৰি মই মানে সেই লেডি গৰাকীক তেওঁৰ গাড়ীতে মানে ধৰা পেলালো। মই মানে চখ, মোৰ চকু দুফাল হৈ আছে মানে বহুত দেৰি, মই মেম এনেকে মানে মই আচৰিত খাইছো। তাৰপিছতে মই হুলস্থুল কৰিছো, কিন্তু মোক তেতিয়া চুলিত তুলিত ধৰি মানুহৰ আগত তাৰমানে মোক গাড়ী লৈ মানে উঠাব বিচাৰিছে, মানে চুলিত তুলিত ধৰি মাৰি পিটি, মই এতিয়াও মোৰ সেই পেণ্টটো থৈ দিছো, মানে ইয়াতে মোৰ ৰাস্তাত মানে মোক চোঁচৰাই দিছে, ইয়াতে ফালি গৈছে পেণ্টটো, চুইদাৰ পেণ্টটো। ল'ৰাটো মানে ক'ত গ'ল মই নাজানো, মানে ল'ৰাটো মানে মিলি গ'ল, কিন্তু সি টেঙৰ কাৰণে সি মানে মোক চাই আছে দূৰৰ পৰা। তাৰপিছতে মানে চোঁচৰাই পিনে গাড়ীত উঠাব বিচাৰিছে, তেতিয়া মই ওচৰতে পাৰ্লাৰ এখন আছিলে, তোমালোকৰ নিচিনা ছোৱালী দুজনী মানে ওলাই আহি ক'লে কি হ'ল বাইদেউ, কি হ'ল, মই কৈছো এনেকে তোমালোকে পুলিচ মাতা প্লিজ, মই এনেকে তেতিয়া পুলিচ মাতিলে, পুলিচ আহিলে, তেতিয়া মই পুলিচৰ লগত থানাত গলো। থানাত গৈ তোমাৰ ধৰি লোৱা কি কয় তেখেতকো লৈ যোৱা হ'ল। তেখেতে মানে মোৰ ছোৱালীক তেতিয়া মোৰ ছোৱালীয়ে গম পালে, ছোৱালী অকমান জানা বুজা হৈছে আৰু তেতিয়া মানে ছোৱালীক কৈছেগে আৰু যে এনেকুৱা মায়ে মানে তোমালোকৰ মিছৰ লগত মোক দেখিলে, মায়ে হুলস্থুল কৰিছে এনেকে ক'লে। তাৰপিছতে তেতিয়া মানে তাইও চখ মানে কথাটো, সৰু ছোৱালী বেচেৰি, তথাপিতো তাই কিবা এটা বুজি পাইছে যথেষ্টখিনি বুজি পাইছে। তাৰপিছতে তাতো মোক মানে ভায়েক আহিলে, ভনীয়েক আহিলে, বহুত হাতে ভৰিয়ে ধৰিলে যে আৰু নহয় এনেকুৱা নহয়। তেতিয়া যিজন মানে অচি ছাৰ আছিলে হাতীগাঁও থানাত যিজন অচি ছাৰ আছিলে, অচি ছাৰে ক'লে যে আপুনি এটা কাম কৰক বাইদেউ, মোৰ এটা হেৰি আছে, চুচাপ আছে, আপোনাক মানে এটা পৰামৰ্শ,
আপুনি যদি মানে এনেকে ক'লে। মই কৈছো কওক ছাৰ, কিয় নেমানিম? তেতিয়া ক'লে আপুনি সেইটো আপোনাৰ ঘৰ, আপোনাৰ কথা, আপোনাৰ অধিকাৰ, আপুনি সেইটো এৰি নিদিব কেতিয়াও, আপুনি যাওক, আমি আছো বুলি ক'লে। তাৰপিছত গলো মই ল'ৰাটো লৈ। ল'ৰাটো মোকে মানে তেতিয়া পুলিচে সুধিলে, ল'ৰাটো সুধিছে আৰু যে তুমি পাপাক ভাল পোৱা নে মাক ভাল পোৱা? তেতিয়া ল'ৰাটোৱে মোক মানে গবা মাৰি ধৰি মানে মই মাক ভাল পাওঁ, মাৰ লগত থাকিম, তেনেকে ক'লে পুলিচৰ আগত। তাৰপিছতে গ'লো আৰু পুলিচেও তেখেতক পুলিচেও কিবা কিবি ক'লে আৰু কৈ মানে তাৰপিছতে এনেকুৱা নকৰিব আৰু ছেকেণ্ড টাইম এনেকে ক'লে। গ'লো আৰু পিছদিনাখন কি কৰিছে তেখেতে মানে মোক গোটেই মোৰ গাৰ কাপোৰ খুলিব দিছে। গাৰ কাপোৰ খুলিব দিছে মোক বেল্টে, মানে মোৰ ছোৱালীজনী সাক্ষী আছে, মোৰ ল'ৰা ছোৱালী সাক্ষী আছে, আৰু কাম কৰা ছোৱালী এজনী আছিলে সেইটো সময়ত। ত' তাই সাক্ষী আছে। মোৰ বেল্টেৰে মানে গোটেই মোৰ পিঠিটো ফালি পেলাইছে, মানে মাৰিছে। মোৰ মানে গাত এটাও কাপোৰ নাই। মোৰ ল'ৰা ছোৱালী মানে মোৰ ল'ৰা ছোৱালীয়ে চাই আছে, ল'ৰাটো মোৰ ঘূৰাই পৰি গৈছে, এনেকুৱা হৈছে আৰু মাৰিছে। তেতিয়া মানে মোৰ ফোন নাই, মই কাক মাতিম? তেতিয়াৰ পৰা কি হ'ল, মোৰ জীৱনটো একদম নৰক হৈ গ'ল। তেতিয়া সি তাৰ পিছৰ পৰা তেখেতে এক পইচাও তাৰমানে ঘৰত পেলাই থৈ নাযায়, এক টকাও পেলাই থৈ নাযায়। তেখেত লগত নাছিল নেকি? থাকে, এক পইচাও মানে ঘৰত এক টকা এটাও ঘৰত মই কাৰোবাক ফোন কৰিম, কাৰোবাক কম, তাক এক টকা এটাও থৈ নাযায়। তাৰপিছতে মইও মানে কি হ'ল, মোৰো এনেকুৱা এটা মই হেৰি হ'ল, ময়ো গম পালো যে ইয়াৰ লগত মই এতিয়া মানে মই যদি এইটো হেৰি লৈ থাকো নহ'ব। মই এতিয়া নৰ্মেল লাইফ, মই মানে চাকৰ টাইপৰ লাইফটো মই মানে বাছি ল'ব লাগিব ইয়াতে। মই সেই বোবা হৈ গলো, সেইটো সময়ত বোবা। সেই দিনাখনৰ পৰা মই বোবা হৈ যাব ধৰিলো। যি কয়, যি মানে খাবলৈ পালেও খালো, যি খাবলৈ নেপালেও নেখালো। মানে ধৰি লওক মই ঘৰৰ পৰা ওলাই যোৱাৰ কথা ভাবিবই নোৱাৰো। আৰু তলৰ চিকিউৰিটি আছিলে ফ্লেটৰ চিকিউৰিটি এজনক কৈ যায় মানে, আৰু সেই চিকিউৰিটিজন তেওঁৰ মানে ইচাৰাত নাচে। তেখেতক কৈ যায় যে মানে ইহঁতে ওলালেই মানে মোক ফোন কৰিবি হা। তো আমি ওলালেই ফোন কৰে। তাৰপিছতে তথাপিতো মোৰ ওচৰৰ, মোক বহুত প্ৰয়োজন হলে, ল'ৰাটো মানে কেতিয়াবা তাজা খাই খুব ভাল পায়, আমুল তাজা। তেতিয়া মোক কয় মানে, সি মা মোক অকমান আমুল তাজা সৰু পেকেটটো আনি দিবা, এনে কয়। কিন্তু বাপেকে তেতিয়া গাড়ী চাড়ী চব, কিন্তু বাপুতলৈ সি কয় মোক আমুল তাজা পেকেট এটা আনি দিবা। ত' মই তেতিয়া ওচৰৰ কোনোবা বাইদেউৰ পৰা পতককে দৰ্জাখন খুলি আনো, ওচৰৰ বাইদেউৰ পৰা কাৰোবাক কওঁ, পতককে মই আনো মানে আনি তাক দিওঁ তেনেকে দিনবিলাক মই জানো যে মই এতিয়া বোবা হ'ব লাগিব, উপায় নাই। বোবা নহলে মই হয়তো এদিন মই নিজেই মৰিব লাগিব, নহলে হয়তো মোক মাৰি পেলাব। মোৰ মানে হাতত মানে দুটাই হেৰি আৰু। তাৰপিছতে ল'ৰা ছোৱালীকেইটা কিন্তু যেতিয়া লাহে লাহে সেইবিলাক বহুত বেছি হ'ব ধৰিলে, এদিন ইয়াত মানে ঘুচা মাৰি দিলে মোক কামিহাৰটো। বহুত দিন আল্ট্ৰা কেয়াৰতে মই সেইটো হেৰি কৰিছো, ঘুচা মাৰি দিলে। তাৰপিছতে এদিন মোৰ মূৰ ফালি দিলে। আপোনাক যিখিনি অত্যাচাৰ কৰে সেইখিনি আপোনাৰ ঘৰত গম পাই নে? নহয়, এতিয়া চোৱা, মই নিজে বিয়া হৈছো নিজে বিয়া হৈছো। চবৰে লাইফত চবৰে এটা হেৰি থাকে। মোৰ ঘৰত আছে বাইদেউ আছে বা দাদা দুজন আছে। সেই মা দেউতা ঢুকাই গল। মোৰ সেই চিটুৱেশ্যন বিলাক চাই মা দেউতা ঢুকাই গল। মা দেউতা একচুৱেলি মোৰ দুখতে ঢুকাই গল। যিজন প্ৰেচাৰ ষ্ট্ৰকত মানে মা থাকোতে এদিন মোক মাৰিছিলে, তো মা ঘৰলৈ গৈ এমাহৰ পিছত ঢুকাই গল। তাৰপিছতে দেউতা আহিছিলে, দেউতাৰ আগতো সেই তেনেকুৱা হল, দেউতাও তেনেকে ঢুকাই গল। ধৰি লোৱা তোমাৰ চবৰে এটা নিজস্ব লাইফ আছে। ধৰি লোৱা এতিয়া মই কলোৱে যেনিবা, দাদাহঁতক কলোৱে যেনিবা, এতিয়া চবৰে ককাই ভাই বিলাকৰ এনেকুৱা নহয়, সাহস নহয় যে মানে আহি মানে যুদ্ধ কৰিব। চবৰে ভাগ্য একে নহয়। হয়তো কিছুমান ককায়েকে হয়তো ভনীয়েকৰ কাৰণে আহে, যুদ্ধ মানে কৰিবলৈ আহিব পাৰে, বা মানে সেইটো নকওঁ যে মোৰ দাদাহঁতে চাপৰ্ট কৰা নাই, কৰিছে। কিন্তু যেতিয়া মই ওলাই গৈছো, যেতিয়া মই মোৰ ল'ৰা ছোৱালী দুটা বুকুত লৈ মই গুচি গৈছো, তেতিয়া মোৰ দাদাহঁতে মোক চাপৰ্ট কৰিছে, মই নকওঁ। কিন্তু মোৰ দাদাহঁত এনেকুৱা নহয় যে মানে আহি পিনে মানুহটোক মানে দুঘোচা দি দিব, মোৰ ভণ্টিক কেলে কৰিছ, কি কৰিছ বুলি দুঘোচা দি দিব, সেনেকুৱা মেণ্টেলিটিও নহয় মানে। সেই আৰু জীৱনটো মানে তেনেকে মানে বোবা টাইপৰ। তাৰপিছতে এদিন মানে কি হ'ল, সেই বস্তুটো মোৰ বহুত জোৰ লাগিলে যে এদিন মানে কি হ'ল, মোৰ ছোৱালীজনী কি কয়, ল'ৰাটোৱে মানে হঠাৎ আহি মানে মোক কিটচেনত কিবা বনাই আছিলো, মোক বহুত মাৰিছিলে কিবা এটা কথাত মানে বহুত মাৰিলে। এই সৰু কথাত, কাপোৰ ধোৱা কিবা, মানে ৰাতিপুৱা সোনকালে উঠিলেও মাৰে, নুঠিলেও মাৰে, মানে বহুত মানে কিবা কিবি আৰু। তেতিয়া মোৰ ছোৱালীজনী আহি, মা তুমি এটা কাম কৰা, তুমি পলাই গুচি যোৱা। তেতিয়া 7 বছৰৰ হৈছে নেকি, তুমি পলাই গুচি যোৱা। তাৰপিছতে মই বোলো কিয়? তাৰপিছতে বোলে নাই,
তোমাক ইমান মাৰে, তোমাক এনেই মাৰেচোন। তেতিয়া ল'ৰাটোকো তোমাক এনেই মাৰেচোন বোলে, এনেই মাৰেচোন, এনেই মাৰি থাকিলে তুমিতো এদিন মৰি থাকিবা মা, তোমাৰ বেমাৰ হৈ যাব, তুমি পলাই যোৱা, যেতিয়া আমি ডাঙৰ হ'ম তোমাৰ ওচৰলৈ গুচি যাম। সেই বস্তুটো তাৰমানে মোৰ বহুত জোৰ লাগিলে, বহুত জোৰ। মানে এই পোৱালি কেইটাই কি পাইছে জীৱনত, কি বিচাৰি পাইছে, সিহঁতে কি পাইছে, মানে কি হব সিহঁতৰ। কাইলৈ যদি মই এসাঁজ খুৱাব নোৱাৰো, তাৰমানে ইহঁত সুখী। মানে তেতিয়া মোৰ এই পোৱালি কেইটাই ক'লে, মা মই কৈছো চোৱা বেটা, আমি যদি ইয়াৰ পৰা গুচি যাওঁ, আমাৰ ঘৰ নাথাকিব কিন্তু এনেকুৱা ঘৰ নহব। তোমালোকে এতিয়া ধৰি লোৱা AC আছে, গাড়ী আছে, তাৰপিছতে কিমান মানে তোমালোকৰ খেলা বস্তু কিমান আছে, তোমালোকে এনেকে ফ্লেটত থাকিব পাইছা, সেইবোৰ নাথাকিব আৰু। তেতিয়া এই অকমানি বাচ্ছা ল'ৰাটোৱে মানে তেতিয়া সি মানে ক'লে যে মা মানে কি হয়, তুমি যদি আমাক ফুটপাথত মানে ফুটপাথত আমি প্লাষ্টিক লৈও আমি শুবলৈ হয়, আমি তেনেকে থাকি যাম, কিন্তু আমাক প্লিজ লৈ যোৱা আমাক ইয়াৰ পৰা। সেই বস্তুটোৱে তাৰমানে লৈ আহিলে জীৱনলৈ এটা গতি। কি হলে মই মা হয়। আৰু তাৰমানে কি হ'ল, সেই মোক মানে সেই তাৰ মাজতে ধৰি লোৱা কওঁ কথাখিনি, সেই মাজতে মানে কয়, তই মানে কি কৰিবি, তোৰ জীৱনত মানে তই কি কৰিব পাৰ, তই মানে তোৰ বাপেৰে কি কৰে, তোৰ বাপেৰে কি হয়, তোৰ ককাইহঁতে কি মানে সেইকেইটা মানে দাদাহঁতক মানে বহুত বেয়া বেয়াকে কয়, মানে তোৰ খানদানটো কি, মানে তোৰ খানদানত একো নাই। তেখেত এজন ফিল্ম প্ৰডিউচাৰ হয়। মানে তোৰ মানে খানদানত কি, তই কি কৰিব পাৰ, তই একো কৰিব নোৱাৰ, তই একো কামৰ নহয়, তই মানে আমুক মানে এইবিলাক কয়, তই মানে এইবিলাক তোৰ ঘৰ মানে চাপৰ নিচিনা, মানে তই যদি চাপৰ নিচিনা থাকিবি, নহলে মানে নাই, তই চাপৰ নিচিনা যদি থাক হা, তই একো, এই বস্তুটো তাৰমানে মোক মানে বিন্ধিব ধৰিলে, মানে মই সঁচাকে একো কৰিব নোৱাৰো নেকি, মই জীৱনত একো কৰিব নোৱাৰো নেকি। তাৰপিছত যেতিয়া ল'ৰা ছোৱালী কেইটালৈ মই ছেপাৰেট হলো, তেতিয়া মোৰ হাতত 1 টকাও নাই, 1 টকাও নাই। তেতিয়া সেইটো সময়ত মোৰ ডাঙৰ দাদা বা মোৰ দাদাহঁতে যিটো মানে চাপোৰ্ট কৰিছে, চাপোৰ্ট মানে কি, মানে ধৰি লও মই ঘৰখনলৈ উভতি গলো, ঘৰখনত 2 মাহ মান থাকিলো, 2 মাহ মান থকাৰ পিছত যিটো মোৰ তোমাৰ ধৰি লোৱা আইনগতভাৱে যিটো মই ব্যৱস্থা লব লাগে, সেইটো মই ডিব্ৰুগড়তে মই হেৰি কৰিছিলো। কিন্তু ডিব্ৰুগড়ৰ মানে ডিষ্ট্ৰিক্ট লিগেল জাজ বুলি কয়, যিটো চৰকাৰে তোমাক তাৰমানে সুবিধা দিয়ে, কোনো তোমাৰ টকা পইচা তুমি হেৰি কৰিব নালাগে, এইটো চৰকাৰে এটা সুবিধা দিয়ে, যদি তোমাৰ মানে হেৰিটো কেছটো তাৰমানে সঁচা হয়, তেনেকে মই এটা সুবিধা পাইছিলো। কিন্তু যিগৰাকী লয়াৰ মোক মানে মোৰ কেছটোত হেৰি হৈছিলে, এপইণ্ট হৈছিলে, তেখেতে বাইদেৱে মোক ক'লে যে ৰুবি, তুমি যদি এই যুদ্ধখন যুঁজিব বিচাৰা, জিকিব বিচাৰা, তুমি যদি ল'ৰা ছোৱালী কেইটাক সঁচাকে ন্যায় দিব বিচাৰা, তুমি গুৱাহাটী যাবই লাগিব, তুমি গুৱাহাটীলৈ যাবই লাগিব, তেনেকে ক'লে। তাৰপিছতে ঠিক সেইটো কথা মই হেৰি কৰি মই গুৱাহাটীলৈ ঠিক 1.5 মাহৰ পিছত মই গুৱাহাটীলৈ উভতি আহো। উভতি আহি সেই মানে তোমাৰ জীৱন যাত্ৰা মানে এটা সাংঘাতিক নতুন জীৱন যাত্ৰা, 1 পইচা হাতত নাই, তেনেকে মানে এটা টিফিন চাৰ্ভিচ ষ্টাৰ্ট কৰো। তোমাৰ তেনেকে টিফিন চাৰ্ভিচৰ পৰা লাহে লাহে আৰু কিবা এটা কাম পালে, মানে ধৰি লোৱা একো কাম নাজানো বুলি নকওঁৱে, একো কাম মই নোৱাৰো বুলি নকওঁৱে, মানে কাকো মই মানে নোৱাৰা কামটো একো নাই। ঠিক সেই তেনেতে মানে এই ৰাজনীতি জীৱনলৈ মই হঠাৎ প্ৰৱেশ, কিন্তু আমাৰ হিন্দু সমাজতো হৈ আছে তেনেকুৱা বহুত। কাম বিচাৰি যাওঁ তেতিয়া প্ৰথম মোৰ শৰীৰটোৰ ওপৰত পৰে চকু মানুহৰ। যদি তুমি শৰীৰটো চেক্ৰিফাইচ কৰা, এদিনৰ কাৰণে, আধা ঘন্টাৰ কাৰণে, 1 ঘন্টাৰ কাৰণে চেক্ৰিফাইচ কৰা, তেন্তে তোমাৰ কাম হব। যে সাংবাদিক বা চেনেল বিলাক মাতিলে পইচা লাগে বা পইচা দিব লাগিব। হিন্দু ধৰ্মত 3 গৰাকীকৈ ৱাইফ থকাৰ পিছতো ডিভোৰ্চ নোহোৱাকে আকৌ 4 নম্বৰ গৰাকীক বিয়া পাতিব পাৰে, এইটো জানো সম্ভৱ হয়? পুৰুষ বাবে হয়তো তেখেতক লৈ একো প্ৰশ্নই উদয় নহয় মানুহৰ মাজত।